আমি এটা কথা ক'ব বিচাৰিছোঁ, হিটলাৰী কায়দাৰে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে। এই ৰাজনীতি চিৰস্থায়ী নহয়। আৰু হিমন্ত বিশ্ব শৰ্মাক শেষবাৰৰ বাবে আমচে সকীয়নি দিব বিচাৰিছে যে আপুনি যেনেকুৱা পুলিচ প্ৰশাসনৰ দ্বাৰাই আপুনি সংখ্যালঘু মানুহক যেনেকুৱা অমানৱভাৱে উচ্ছেদৰ নামত নিৰ্যাতন কৰি আছে, এই নিৰ্যাতনৰ জবাব অহা 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে দিব। কেৱল মাত্ৰ মুছলমানেই নহয়, অসমৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিকে, অসমৰ নাগৰিকে, সচেতন নাগৰিক বুদ্ধিজীৱীসকলেও এতিয়া ক্ষুণ্ণ হৈছে সাংবাদিক বন্ধুসকলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক সকীয়নি দিব বিচাৰিছোঁ। আপুনি হিটলাৰী কায়দাৰে আপুনি ধমবালি মাৰি টিভিৰ পৰ্দাত সাম্প্ৰদায়িক কথা কৈ মুছলমানক নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ চিৰস্থায়ী নহয়। আপোনাৰো পতন অনিবাৰ্য। আৰু এটা সময় আহিব আপুনি হয় চিলনীৰ দৰে গোটেই পৃথিৱীত উৰিবলৈ বাধ্য হ'ব। কাৰণ হিটলাৰৰ পতন হৈছে, কুম্ভকৰ্ণৰ পতন হৈছে, প্ৰভাকৰণৰ পতন হৈছে। গতিকে আপুনি সেইসকল টেৰৰিষ্টৰ দৰে আপুনি কাম কৰিছে, মুখ্যমন্ত্ৰী হিচাপত কাম কৰা নাই। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ধৰ্ম হৈছে ৰাজধৰ্ম। হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পাহৰি কেৱল স্বৈৰতন্ত্ৰ আৰু হিটলাৰী কায়দাৰে মুছলমানক নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ, মাননীয় হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ এই ভণ্ডামী ৰাজনীতি চিৰস্থায়ী নহয়। অনাগত দিনত অসমৰ প্ৰত্যেকটো জাতি ধৰ্মৰ সচেতন নাগৰিকে আপোনাৰ ভণ্ডামী ৰাজনীতি উভৰাই ব্ৰহ্মপুত্ৰত নদীত পেলাই দিয়াৰ কাৰণে কুণ্ঠাবোধ নকৰিব। আপুনি হিটলাৰী কায়দাৰে যি শাসন ব্যৱস্থা চলাব খুজি আছে, আপুনি মুখ্যমন্ত্ৰী হৈ কয় যে মন্দিৰত যদি কোনোবাই গৰুৰ মাংস পেলায়, মছজিদত আমি গাহৰিৰ মাংস পেলামেই। গতিকে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু গ্ৰেপ্তাৰ কৰি ভাৰতবৰ্ষৰ কঠোৰৰ পৰা কঠোৰ যিটো আইন, সেই আইন প্ৰণয়ন কৰি এইজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনালোকে ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যন পঢ়িছক। ভাৰতবৰ্ষৰ সংবিধানৰ বিৰোধিতা কৰি আপোনালোকে উচ্চতম ন্যায়ালয়ৰ বিৰোধিতা কৰি যি হিটলাৰী শাসন চলাইছে, এই শাসনৰ পতন অনিবাৰ্য।